আপোনালোক চবে প্ৰেম কৰি আহিছে নাই জীৱন? প্ৰেমটো কৰি আহিছে হয়নে নহয়? প্ৰেমত চৰ্ত থাকে নেকি? আগদিনা ভাবি থাকে প্ৰেমত ইয়াক নামাতো মই ৰহ, লগ পাই যোৱাৰ লগতে 1 ছেকেণ্ডত কেনেকৈ হাঁহি ওলাই যায় দেখিছে নে নাই? আপোনালোক প্ৰেমিকাক পালে সকলো অহংকাৰ সকলো শেষ হৈ যায় নে নাই? আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে। একো হোৱা নাই। সিও হাঁহি আছে, মোলৈ ফোন কৰে ৰাতি, ময়ো ফোন কৰো। সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে। সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক, সেইটো চিচিবৰ গাঁৱে হওক বা বিলাচীপাৰাই হওক, সেইটো মানসেই হওক, সংখ্যাগুৰুৰ সমষ্টি, হিন্দু প্ৰধান সমষ্টি বা গৌৰীপুৰে হওক, আপোনালোকে নিশ্চয় দেখিছে যে মানুহ সঁচা সঁচিকে আমাৰ দলত সভাবিলাকত আহিছে। মইতো অকল সভাত নবহো, আপোনালোকে জানে মই জনতাৰ লগত কথা পাতো সদায়। জনতাৰ প্ৰধান কথাটো হ'ল যে আমি বিৰোধী দলবিলাক একলগ হ'ব লাগে আৰু বিৰোধী দলবিলাক একলগ হৈ আমি বিজেপিক হৰুৱাব লাগে। জনতাৰ প্ৰতি সন্মান জনাই আমিও কংগ্ৰেছ দলৰ কাৰণে ৰৈ আছো। বহুতে ভাবি আছে যে আমি ৰাইজৰ দলে ঢেৰ সমষ্টি বিচাৰিছো, একদম মিনিমাম সমষ্টি কেইটামান বিচাৰিছো, একেবাৰে কম সমষ্টি, আৰু সেই সমষ্টি বিলাকতো এতিয়ালৈকে আমি খাটাং সিদ্ধান্ত পোৱা নাই। সেইকাৰণে আমি ৰৈ আছো যে অতি সোনকালে কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML, APHLC, আমি আটাইবিলাকে একেলগতে কেম্পেইন আৰম্ভ কৰিব লাগে। মই ভাবো যে এতিয়া জোৰ পুৰি হাত পালেহি। এতিয়া আমি একেলগতে কেম্পেইন কৰাৰ সময়, একেলগতে জনতাৰ ওচৰলৈ যোৱাৰ সময়। সেইকাৰণে মই ভাবো যে 2026 চনত কিমান চিট পাম, সেইটো কিমান সোনকালে আমি এলায়েন্সটো কৰি মানুহৰ মাজলৈ যাম তাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি দেৰি হয় তেতিয়াহ'লে চৰকাৰী পক্ষই বেছি সুযোগ ল'ব, আৰু যদি সোনকালে আমাৰ এলায়েন্সটো হৈ আমি একেলগে ফিল্ডলৈ যোৱা আৰম্ভ কৰিব পাৰো, অসমত এটা তামাম ধুমুহাৰ সৃষ্টি হ'ব আৰু উজনি নামনি, বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম সকলোতে এবাৰ বিজেপিক ছাৰখাৰ কৰি লৈ গুচি যাব। মই মাত্ৰ এটাই কথা ক'ব খোজো, আজিৰ দিনটোত অসমৰ বহু সমষ্টি আছে, বহু ঠাই আছে য'ত ৰাইজৰ দল জনতাৰ প্ৰথম পছন্দ। গণসমাৱেশ চাবই নালাগে, আপোনালোকে সাংবাদিক হয়, এবাৰ মাত্ৰ আপোনালোকে ছাৰ্ভে কৰক, এবাৰ মাত্ৰ আপোনালোকে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰক, তেতিয়াহ'লে দেখিবলৈ পাব যে আজিৰ দিনটোত খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ সমষ্টি বা সংখ্যালঘু সমষ্টি, মই সকলো বুলি কোৱা নাই, বহু সমষ্টিত অসমৰ ৰাইজৰ প্ৰথম পছন্দ ৰাইজৰ দল এটা আঞ্চলিক শক্তি, এটা জাতীয়তাবাদী শক্তি। আৰু সেইটো বেচিকেলি আহিছে আমি বিগত সময়খিনিত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে লোৱা সবল স্থিতিৰ কাৰণে। ৰাইজৰ দলে আপোচবিহীনভাৱে প্ৰত্যেকটো কাম কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত আটাইতকৈ অগ্ৰণী ভূমিকা লৈ চৰকাৰক খলঠেকত পেলাই কাম কৰাবলৈ বাধ্য কৰা কামটো আমি ৰাইজৰ দলে কৰিছো। তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে চালাকি কৰি জুবিন গাৰ্গক ন্যায় দিব খোজা নাই। সেইকাৰণে আমি আগতীয়াকে ঘোষণা কৰি দিছো, আপোনালোকে নিশ্চয় দেখিছে যে ৰাইজৰ দল যদি এবাৰ শাসনলৈ আহে তেতিয়াহ'লে আকৌ এবাৰ ইনভেষ্টিগেশ্যন কৰোৱা হ'ব, আৰু দ্বিতীয় আৰু তৃতীয় চাৰ্জশ্বিট দি হত্যাকাৰী বা মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকৰ কাৰাদণ্ড বা তেওঁলোকৰ শাস্তি আমি নিশ্চিত কৰি পেলাম। আমি যেতিয়াই শাসনলৈ আহিম তেতিয়া আমি অসমৰ আইনজীৱীৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ আৰু ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ আইনজীৱীক আনি আমি জুবিন গাৰ্গৰ কেছটোৰ ডে টু ডে প্ৰত্যেক দিনাই হিয়াৰিং কৰি শুনানি কৰি আমি জুবিন গাৰ্গক 6 মাহ বা এবছৰৰ ভিতৰত ন্যায় দি দিম। কিন্তু আজিৰ দিনটোত যিটো হৈছে, যিখন চাৰ্জশ্বিট হিমন্ত বিশ্ব শৰ্মাই দিলে, এই চাৰ্জশ্বিটখনত কোনো পধ্যে জুবিন গাৰ্গে ন্যায় নাপায়। তাৰ পাছত আজি চাৰিওফালে অসমৰ 60টা বিধানসভা সমষ্টিত ৰাইজৰ হাহাকাৰ হৈ আছে। এছাৰত এই 60টা সমষ্টিত এতিয়া বিজেপি চৰকাৰখনে 20,000 ভোটৰ ওপৰত তেওঁলোকৰ নাম কাটিবৰ কাৰণে সকলো ব্যৱস্থা আৰম্ভ কৰি দিছে। কিন্তু আমি বিৰোধী পক্ষই সেই গোটেই বিষয়টো আগবঢ়াই লৈ যাব পৰা নাই। মই ইতিমধ্যে যোৱা 4 জানুৱাৰী তাৰিখে বিজেপি দলৰ ভিডিঅ' কনফাৰেন্স শুনি বিষয়টো ৰাজহুৱা কৰিয়ে দিছিলো। এতিয়া তাৰ কাৰ্যকৰীকৰণৰ কাম তেওঁলোকে কৰি আছে। আমি বিৰোধী পক্ষই সকলোৱে মিলি এইটো ষ্টপ কৰিব লাগে। সেইকাৰণে অচিৰে মই ভাবো যে আমাৰ বিৰোধী পক্ষই লগ লাগি আমি ৰাইজৰ মাজলৈ যাব লাগে, আমি গণসংগ্ৰাম গঢ়ি তুলিব লাগে, আমি কোৰ্টলৈ যাব লাগে। নহ'লেতো বিজেপিয়ে 60টা সমষ্টিত সঁচাকে ভোটাৰ তালিকা সলনি কৰি পেলাব। এতিয়া তেওঁ যি জাতিৰে নহওক লাগে বিজেপিক ভোট নিদিয়া বুথবিলাকৰ পৰা কাটিবৰ কাৰণে নিৰ্দেশ আহিছে, আৰু এজন মানুহে 200 জনৰ ওপৰত, 300 জনৰ ওপৰত, 3000 জনৰ ওপৰত কমপ্লেইন কৰিছে। অথচ বিধি অনুসৰি এজন মানুহে এজন মানুহৰ ওপৰত কমপ্লেইন কৰিব পাৰে, আৰু যিজন মানুহে কমপ্লেইন কৰিছে বুলি তাত ওলাইছে সেই মানুহজনে নিজে গৈ প্ৰেছত কৈ আছে এতিয়া মইতো ক'তো কমপ্লেইন কৰা নাই। তাৰমানে এইবিলাক কি কৰিছে, কাৰোবাৰ আধাৰ কাৰ্ডখন লৈছে, কাৰোবাৰ ভোটাৰ কাৰ্ডখন লৈছে, লৈ বিজেপিৰ অফিচত
কম্পিউটাৰত বহি একেলগতে 1000 জন মানুহৰ ওপৰত কমপ্লেইন ঢালি দিছে আৰু মানুহৰ হাহাকাৰ হৈছে অথচ এতিয়ালৈকে সংঘবদ্ধভাৱে আমি এইটো বিষয়ৰ ওপৰত মাত পাতিব পৰা নাই আৰু যেতিয়া পাৰ হৈ যাব টাইম তাৰ পাছত মাত পাতিলেও আমাৰ কোনো কাম নহব সেইকাৰণে মই ভাবো যে বিৰোধী ঐক্য মঞ্চটো সোনকালে হোৱাটো জৰুৰী আছে সোনকালে একেলগতে ৰাজপথলৈ ওলোৱাটো দৰকাৰ আছিলে এটা প্ৰথম বিষয় হ'ব লাগে এনেকৈ ভোট চুৰি কৰাটো বন্ধ কৰোৱা এটুক লৈ আমি প্ৰথমতে ৰাজপথত ওলাব লাগে আৰু তাৰপিছত কোৰ্টলৈ আমাৰ দ্বিতীয় বিষয়টো হ'ব লাগে যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিক সঁচাকে এইটো একেবাৰে প্ৰশাসনত পৰিণত কৰি পেলালে জুবিন গাৰ্গক ন্যায় নিদিয়ে জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট দিলে এইখন চাৰ্জশ্বিটত জীৱনত কোনো মানুহৰ কেতিয়াও মৃত্যুদণ্ড বা কাৰাদণ্ড একো নহয় মই অসমৰ আটাইতকৈ বেছি চাৰ্জশ্বিটেড মানুহ হয় আটাইতকৈ বেছি মোৰ ওপৰতে এতিয়ালৈকে অসমত কেছ দিয়া হৈছে আৰু চাৰ্জশ্বিট কৰা হৈছে মানে মই চাৰ্জশ্বিট পঢ়িব জানো চাৰ্জশ্বিট পঢ়ি মই বুজি উঠিছো যে এই চাৰ্জশ্বিটৰ জৰিয়তে কেতিয়াও কোনো পধ্যে মানুহৰ শাস্তি নহয় গতিকে জুবিন গাৰ্গৰ ইছ্যুটোক লৈ আমি এতিয়া জনতাৰ মাজলৈ যাব লাগে আৰু তৃতীয় 6 জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰিলে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাক কেইজনমানেতো ফটোত গাখীৰ ঢালিবলৈকে আৰম্ভ কৰিছিলে মই যদি থিয় হৈ 6 জনগোষ্ঠীৰ প্ৰতিবেদনখন ৰাজহুৱা নকৰিলোহেঁতেন হুলস্থুল নকৰিলোহেঁতেন তেতিয়াহ'লেতো তেওঁলোকে মিছাকেই তাৰমানে জুবিন গাৰ্গৰ ইছ্যুটো যেনেকে লৈ গৈছিলে তেনেকেই নিবলৈ চেষ্টা কৰিছিল গতিকে এই ভাইটেল ইছ্যুবিলাকক ধৰিবৰ কাৰণে মই বিৰোধী পক্ষ অতি সোনকালে একলগ হোৱাটো উচিত বুলি ভাবোঁ আৰু যদি একলগ নহওঁ সোনকালে তেতিয়াহ'লে বিপদ আছে একলগ সোনকালে হৈ ৰাজপথলৈ যোৱাটোৰ ওপৰতে আমি কিমান চিটত জিকিম সেইটো নিৰ্ভৰ কৰিব যিমান পলম হৈ থাকিব চিট কমি গৈ থাকিব যিমান সোনকালে হ'ব সিমানে সোনকালে আমি বিজেপিক ধুমুহাৰ নিচিনাকে উৰুৱাই লৈ যাবৰ কাৰণে সক্ষম হম গতিকে মই এই মুহূৰ্তত সকলো বিৰোধী দলৰ প্ৰতি মুকলি আহ্বান আহক আমি সোনকালে একলগ হওঁ আহক আমি আন্দোলনৰ মাজতে কথা পাতি থাকো কাক কেইটা চিট লাগিব আৰু আমি একেবাৰে কম চিট বিচাৰিছো আমাক এনে কোনেও হাঁচা দি কোনেও বাহিৰত কথা কৈ লাভ নাই অখিল গগৈ ধেই চিট বিচাৰিছে চৰ্ত এইবিলাক শব্দ আপোনালোকৰ শব্দ নিউজ লাইফৰ শব্দ চৰ্তটো মই কেতিয়াও জীৱনত নিদো বন্ধুত্বত কোনো চৰ্ত নাথাকে ঢিঙৰ কালি কৰ্মী সভা আছিলে 2000 কৰ্মীৰ কথাটো হ'ল যে আমাক ঢিং লাগিবই আৰু ঢিং লগাৰ যুক্তিযুক্ততা আছে কাৰণ যোৱাবাৰ আমি ছেকেণ্ড পজিশ্যন পাইছিলো 48,000 নে কিমান ভোট পাইছো আমি যি সময়ত AIDF আৰু কংগ্ৰেছ মিলি ধুমুহা কৰি দিছিলে গোটেই সংখ্যালঘু সমষ্টি তাত আমি 48,000 পাই ছেকেণ্ড পজিশ্যনত আছিলো আমাৰ মেহবুব মুক্তাৰে যোৱা 5 বছৰ অকল জনতাৰ লগতে আছে আৰু ঢিং সমষ্টিত মই আগৰ পৰা গৈ আছো আজি নহয় মই 2 বছৰ আগতে ঢিং সমষ্টিৰ মেহবুব মুক্তাৰে খেলিব বুলি ঘোষণা কৰি থৈছো গতিকে আপোনালোকে এইটো কেতিয়াও নাভাবিব মই কালি যিটো কথা কৈছো সেইটো হ'ল মোৰ কৰ্মীবিলাকৰ যিটো দাবী সেই দাবীটো মোৰ ভাষাৰে কৈছো এইটো চৰ্ত নহয় এইটো দাবী সকলো বন্ধুৰ মাজত মৰমৰ দাবী থাকে নে নাই মৰমৰ দাবীটো চবৰে থাকে আপোনালোকৰ ঘৰত কয় নে নকয় মোক আমুক বস্তুটো লাগিবই বুলি কয় নে নকয় আপোনাৰ পত্নীয়ে বা আপোনাৰ ল'ৰা ছোৱালীয়ে কয় নে নকয় যে আমুক বস্তুটো লাগিবই ঠিক তেনেকে আমি কৈছো যে ঢিংটো আমাক লাগে এইটো আপোনালোকে চৰ্ত বুলি কেতিয়াও নধৰিব কংগ্ৰেছৰ হাতত ঢিং সমষ্টিটো দি আমি কৈছো যে এইটো সমষ্টি আমাক লাগিবই যিটো কংগ্ৰেছৰ ভিতৰত কৈছো সেইটোকে জানিবা কালি মই কৰ্মী সভাত কৈছো আপোনালোকে আকৌ সেইটো কাজিয়া লগাবৰ কাৰণে চৰ্ত বুলি কয় আপোনালোকে চৰকাৰী পক্ষৰ মাজত কাজিয়া লগাব লাগে নে বাৰু বিৰোধী পক্ষৰ মাজত কাজিয়া লগাব লাগে এইটো হ'ল তাগবুৱাৰ বুলি কয় ৰচিতনা খেল এতিয়া অসম গণ পৰিষদেও সেই একেটা কামেই কৰি আছে দেখা নাই অসম গণ পৰিষদেওতো একেই প্ৰেচাৰ দি আছে অসম গণ পৰিষদৰ বিষয়ে কেইটা নিউজ কৰিছে আপোনালোকে আমি সৰু সৰু পাৰ্টি বিলাকে প্ৰেচাৰ দিবই লাগিব আপোনালোকে আমাৰ মাজত কাজিয়া লগাব খোজে অসম গণ পৰিষদৰ বিষয়ে আপোনালোকে যিটো নিউজ বজাব লাগে অসম গণ পৰিষদক কেতিয়া বিজেপিয়ে দিছে 9টা চিট জিকিব পৰা বাকীবিলাক সব সংখ্যালঘু চিট দিছে যিবিলাকত অসম গণ পৰিষদে ইমান পাব শূন্য মহা শূন্যতা পাব 9টা চিটত খেলিবলগীয়া পাৰ্টি নেকি অসম গণ পৰিষদ যি চৰকাৰ বনাইছিলে আৰু চৰকাৰ বনোৱাৰ পাছত 9টা চিট দিম বুলি কোৱাৰ পাছত অতুল বৰা সাৰেণ্ডাৰ তেওঁ আত্মসমৰ্পণ কৰি দিলে বাকী কেইজন মানুহে কোনোবা এজনে চাইডে মাত মাতি আছে ৰাজনীতিত যিহেতু মই আত্মসমৰ্পণ নকৰো মই জানিবা মোৰ মুখেৰে কথাটো কৈ আছো সংবাদ মেল পাতি আমাৰ দলৰ নিৰ্বাচনী ইস্তাহাৰখন কাইলে ৰাজহুৱা কৰিম তাৰ পাছত আকৌ কমন মিনিমাম প্ৰগ্ৰেম আমি সকলো দলৰ পৰা উলিয়াম কিন্তু আমাৰ দলৰ যিটো দৃষ্টিভংগী যেনেকে কংগ্ৰেছৰো এখন ইস্তাহাৰ থাকিব অসম জাতীয় পৰিষদৰো এখন ইস্তাহাৰ থাকিব CPIMৰো এখন ইস্তাহাৰ থাকিব আমাৰ দলৰ ইস্তাহাৰখন কাইলে আমাৰ দলৰ কাৰ্যালয়ত সকলো নেতাৰ উপস্থিতিত আমি ইস্তাহাৰখন প্ৰকাশ কৰিম গৌৰৱ গগৈ যেনেকৈ কৈছে যে 100টা চিটত খেলিব ময়োতো তেনেকে কৈছো যে মোক আমুক চিটটো লাগিব গতিকে বৰাবৰ ৰাজনীতিত এইটো থাকিবই তেওঁলোকেও চাব 100টাৰ ভিতৰত আমাক ৰাখিবলৈ আমিও চাম সেইটো ঠেলি নি কিমানলৈকে নিব পাৰি সেইটোৱেতো ৰাজনীতি ন আৰু সেই বন্ধুত্বপূৰ্ণ ৰাজনীতিটোক আপোনালোকে সংঘাতময় ৰাজনীতিলৈ পৰিণত নকৰাব আমাৰ মাজত পুৰা বুজাবুজি সেইদিনা মোৰ ফটোখনৰ হাঁহি গৌৰৱৰ হাঁহি আৰু মোৰ হাঁহি চাইছে নে নাই দেৱব্ৰত শইকীয়াৰ হাঁহি আৰু মোৰ হাঁহি চাইছে নে নাই কেনেকুৱা খোলা হাঁহি দেখিছে নে নাই আগতে কেতিয়াবা তেনেকুৱা খোলা হাঁহি আমি মাৰিছিলো নেকি আগতে অলপ গহীন হৈ থাকো নে নাই তাৰমানে আমাৰ ভিতৰত মোটামুটি বুজাবুজিটোৰ পিনে গুচি গ'ল
এতিয়া চিট কেইটাক লৈ অকমান টনাটনি চলি আছে, হৈ যাব, মিলি যাব, আপোনালোকে চিন্তা কৰিব নালাগে, আমি মিলাই। মোকতো আজিয়ে লাগে, সেইকাৰণেতো খৰ কৰি আছো। আমাৰ ৰাইজৰ দলকতো আজিয়ে লাগে যে চিটটো আজিয়ে ফাইনেল হৈ যাওক, তেতিয়াহ'লে আমি যিহেতু নতুন পাৰ্টি আমি একদম তাত কনচেন্ট্ৰেট কৰো। নহলে মই গোটেই অসমখনত দপদপাই ফুৰিবলগীয়া হৈছে, দেখিছেনে নাই? মইতো যিমানলৈকে কৈছো চব চিট নাপাওঁ, পাম নেকি? নাপাওঁ। তাৰপিছতো মই গোটেই অসমত কেলে ঘূৰি ফুৰিছো যে কোনটো পাম গেৰাণ্টি নাই। গতিকে মই য'তে কৈছো এইটো পামেই বুলি কৈ থৈ আহিবই লাগিব ভাই, নহলে মোৰ লগত কোন মানুহ থাকিব? কোনোবাটোত ৰব, কোনোবাটোত যাব, আৰু সেইটোক খালি আপোনালোকে জমেলা লগাই দিয়ে। আপোনালোকে আমাৰ ভিতৰত কাজিয়াটো লগাব খোজে যে চৰ্ত দিছে। প্ৰেমত চৰ্ত থাকে নেকি? আগদিনা ভাবি থাকে প্ৰেমত ইয়াক নামাতো মই, লগ পাই যোৱাৰ লগতে এক ছেকেণ্ডত কেনেকুৱা হাঁহি ওলাই যায়, দেখিছে নে নাই? আপোনালোক চবে প্ৰেম কৰি আহিছে নাই জীৱনত? প্ৰেমটো কৰি আহিছে, হয় নে নহয়? প্ৰেমিকাক পালে সকলো অহংকাৰ সকলো শেষ হৈ যায় নে নাই? মই সঁচা কথা কৈছো, মই গৌৰৱ গগৈ টিউনটো দেখাও নাই, শুনাও নাই। গৌৰৱ গগৈ যদি বেছি দমতো কথাটো কয়, তথাপিও মই একো বেয়া নাপাওঁ, কাৰণ ইলেকশ্যনৰ সময়ত চিটৰ কাৰণে এনেকুৱা ধৰণৰ টনা আজোৰা অলপ থাকিবই। হিমন্ত বিশ্ব শৰ্মাই কেনেকে দম দি আছে দেখিছে নে নাই? যদি এজিপিৰ ইমান শক্তি আছে, তেতিয়াহ'লে তেওঁলোকৰ খেলক আমিও খেলো বুলি দম দিছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই এজিপিক দম দি আছে নাই? হিমন্ত বিশ্ব শৰ্মাই যে অকল 9টা সমষ্টি দিবলৈ লৈছে এজিপিক, সেইটোক লৈ আপোনালোকে ডাঙৰ নিউজ কৰক না। আমিতো ভিতৰত কি বুজাবুজি কৰিছো আমিহে জানো, সেইটোতো আপোনাৰ বক্তব্য। আপুনি কৈ আমাক লগাব খুজিছে, ভিতৰত আমিও গম পাওঁ, গৌৰৱ গগৈও গম পায়। গতিকে আপোনালোকে লগাব খুজিলে আমাক লগাবই নোৱাৰে। গৌৰৱ গগৈ কব যে হয় কংগ্ৰেছৰ টিকেটটো ফাইনেল কৰি লওক, কাৰণ কংগ্ৰেছক কিমান টকা উঠিছে দেখিছে নাই টিকেট হেৰি কৰিবৰ কাৰণে। গতিকে তেওঁলোকৰ সন্তুষ্ট কৰিব লাগিব নাই? আমাৰো 132খন এপ্লিকেশ্যন আহিছে, আমিও বহুত পইচা পাইছো, আমিও 30 তাৰিখলৈকে বঢ়াই দিলো। এতিয়া আমি হুলস্থুল কৰি থকা নাই, কাৰণ আমি বেছি চিট দিব নোৱাৰিম। বেছিকে লৈ পিছত মাৰ খোৱা বুদ্ধি হবগে বুজিছে নাই? পইচাটো বেছিকে লৈ পিছত মাৰ খোৱা বুদ্ধি নহব জানো? তেওঁলোকেতো 750 পাই গল, তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে 50,000 জমা দি থাকিব, টিকেট বিচাৰি থাকিব, তেতিয়াহে হাৱাটো উঠি থাকিব। আমাৰ কেইটা ঠিক কৰি লওঁ, তাৰপিছতে ভাবিম। এনেকে যে কৈ আছে, ময়ো সেইকাৰণে কৈ আছো মোক আমুকটো লাগিবই, মোক আমুকটো লাগিবই। আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে, একো হোৱা নাই। সিও হাঁহি আছে, মোলৈ ফোন কৰে ৰাতি, ময়ো ফোন কৰো, সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে।